দাপোনৰ ভাষাত গীতা ভাগৱত বাইবেল পোনপটীয়াকৈ আখৰ লিখাত উজুতি খোৱা আপোনাৰ মোৰ দৰে বহুতৰ বাবে হয়তো এয়া অসাধ্য সাধন। খালী চকুৰে চালে আখৰবোৰ অদ্ভুত বেবেৰিবাং যেন লাগিলেও এইবোৰেই শুদ্ধ বাক্য। চাওক আইনাখনেৰে দেখিব পোনপটীয়াকৈ। চিলাপথাৰত চাহ মিঠাই বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা উত্তম দাসৰ এয়া অসাধ্য সাধন। মিৰৰ লেংগুৱেজত দাসে লিখি উলিয়াইছে বিভিন্ন ধৰ্মীয় গ্ৰন্থ আৰু মনুষ্যত্বৰ আলোকপাত। তাতে মোৰ জাপানৰ ভাষাত লিখা বাংলা ভাষাত লিখা কিতাপখন মোৰ উন্মোচন হৈছিলে আৰু সেইখন দেশ বিদেশৰ বহুতো বুদ্ধিজীৱীয়ে এই কিতাপখন প্ৰত্যক্ষ কৰিছিলে আৰু তেওঁলোকে খুব ভাল পাইছিল, খুব শলাগ লৈছিল। আৰু তেওঁ ৰাণু ৰয় বাইদেউ, তাই ছ'চিয়েল ৱাৰ্কাৰ, ভাল ৰাইটাৰ হয়, ফিল্ম মেকাৰ হয়। বাইদেৱে তৎক্ষণাৎ মোৰ ওচৰলৈ আহিলে, মোৰ লগত ফটো তুলিলে আৰু ক'লে যে আপোনাক লৈ মই এখন আপোনাৰ যিটো কৰ্মৰাজি এইটো বিশ্বৰ ভিতৰত এটা বিৰল, এই সৃষ্টিৰাজিক আমি আকৌ ভালদৰে বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰোঁ। ব্যতিক্ৰমী এই কৰ্মৰাজিৰ বাবেই ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ত ডক্টৰেট উপাধি প্ৰদান কৰিছে উত্তম দাসক। নিজৰ নাম লিপিবদ্ধ হৈছে লিমকা বুক অফ ৰেকৰ্ডত। ইমানেই নহয়, উত্তম দাসৰ জীৱনভিত্তিক তথ্যচিত্ৰও নিৰ্মাণ হ'ব অনতিপলমে। বাংলা বোলছবিৰ প্ৰযোজক ৰাণু ৰয়ৰ প্ৰযোজনাত বিশিষ্ট পৰিচালক অৰূপ মান্নাই নিৰ্মাণ কৰিব তথ্যচিত্ৰখন। ডক্টৰ উত্তম দাসে মাধৱদেৱৰ নামঘোষাক মিৰৰ ইমেজত প্ৰতিবিম্বিত কৰি আমাৰ জাতিটোলৈ এক জাউতি যুগীয়া বৰঙণি আগবঢ়াইছে। তেখেতক মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এয়াই উত্তম দাসৰ উত্তম স্বীকৃতি। ব্যুৰ ৰিপৰ্ট DY365।